এতিয়ালৈকে যিকেইজন ব্যক্তিক সন্দেহ কৰা হৈছে তাৰে যিকোনো এজন ব্যক্তিক আটক কৰিছে নেকি, গ্ৰেপ্তাৰ কৰিছে নেকি? নাই কৰা। আমি ইতিমধ্যে গম পাইছোঁ যে শ্যামকানু মহন্ত পলাতক অৱস্থাত আৰু তেওঁৰ লগত লৈ যোৱা প্ৰত্যেকজন শিল্পী ইতিমধ্যে আহিবলৈ অসুবিধা হৈছে। আৰু সঞ্জীৱ নাৰায়ণৰ নামটো বাৰে বাৰে উল্লেখ কৰিছে, বিভিন্ন এজাহাত উল্লেখ হোৱা হৈছে। আৰু আজি আমি সঞ্জীৱ নাৰায়ণ দিছোঁ আৰু সঞ্জীৱ নাৰায়ণে প্ৰেছ মিট পাতি পেলাই তেওঁ কোনো ব্যক্তিৰ ওপৰত এই বিষয়ে নক'ব। সঞ্জীৱ নাৰায়ণত CBI বা CID তদন্ত চলাব, অসম পুলিচ প্ৰশাসনে তদন্ত চলাব আৰু ৰাইজৰ সন্মুখত সঞ্জীৱ নাৰায়ণৰ কথা ক'ব। সঞ্জীৱ নাৰায়ণে প্ৰেছ মিট দি পেলাই সঞ্জীৱ নাৰায়ণে তেওঁ মনে সজা কথাই তেওঁ কথা ক'লে নহ'ব। আৰু এইটো আমি যিমানখিনি ইতিমধ্যে পাব্লিছ হৈছে, যিমানখিনি আপোনাৰ স্ক্ৰীনশ্বট পাব্লিছ হৈছে, তাৰ পৰা এটা কথা জল পট প্ৰমাণ যে ই দুৰ্ঘটনা নহয়, ই পৰিকল্পিত হত্যাকাণ্ড। এই কথাটো সকলোৱে বিদিত আৰু সকলোৱে মনে এইটো সন্দেহ হৈ আছে। আৰু এটা কথা স্পষ্ট হয় যে বিলাসী দিনা অসম বা বেলেগ ধৰণৰ প্ৰতিবাদকাৰী এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনাত এজাহাৰ নপৰাৰ আগতে আমাক ডিঙিত ধৰি আমাক চুচাই আনে। এই মুহূৰ্তলৈকে এইকেইজন ব্যক্তিক কিন্তু সন্দেহ নকৰাৰ কাৰণে আমি কিন্তু দুখ পাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই সময়লৈকে যি নিৰপেক্ষ স্থিতি লৈ আছে আমি তেওঁক সন্মান জনাইছোঁ। যোৱাকালিলৈকে আমি দেখিছোঁ পবিত্ৰ মাৰ্ঘেৰিটা মুখ্যমন্ত্ৰী আৰু কমিশ্যনাৰ পুলিচ, অসম পুলিচ প্ৰশাসনে যথেষ্টখিনি যৎপৰোনাস্তি চেষ্টা চলাইছে, যিখিনি কামত আমি সঁচাকৈ সন্তুষ্ট হৈছোঁ। কিন্তু এতিয়া পাই এই মুহূৰ্তৰ পৰা আহি থকা দিনালৈকে আমি বিচাৰিছোঁ যে প্ৰত্যেকটো বিষয়ৰ ওপৰত উচিত তদন্ত হওক, নিৰপেক্ষ তদন্ত হওক। আৰু গৰিমা বৌক মই ইয়াৰ পৰা এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে গৰিমা বৌ, যে আপুনি এইটো সময়ত মাত নামাতিব। দাদা নাই, এতিয়া দাদা কেৱল গৰিমা বৌ বা ধৰি লৈছোঁ উজান বজাৰ বা কাহিলী পৰাই নহয়, দাদা গোটেই সমগ্ৰ অসমৰ আৱেগ আৰু অনুভূতি হয়। মই গৰিমা বৌক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে গৰিমা বৌ আপুনি এইখিনি এৰি দিয়ক, ৰাইজৰ হাতলৈ এৰি দিয়ক, অসম পুলিচ প্ৰশাসনক কৈ এই বিষয়ৰ ওপৰত তদন্ত চলাবলৈ এৰি দিয়ক, CBI আৰু CID তদন্ত চলাবলৈ এৰি দিয়ক। দৰকাৰ হ'লে গৰিমা বৌয়ে এখন এজাহাৰ আহি পিনে থানাত দিয়ক যে এই বিষয়টোৰ ওপৰত উচিত তদন্ত লাগে, এই বিষয়টোৰ ওপৰত সঠিক তদন্ত হ'ব লাগে, যে তেখেত কি কাৰণে এনেকৈ ৰাইজৰ মাজৰ পৰা হেৰাই গ'ল, এই বিষয়টোৰ ওপৰত কিন্তু সঠিক তদন্ত হ'ব লাগে। আৰু যিখিনি আমি প্ৰত্যেকটো মুহূৰ্তে সলনি হোৱা এটা আমি আপোনাৰ স্থিতি দেখিছোঁ, তাত কিন্তু সকলোৱে সন্দেহ অৱকাশ হৈছে। কিন্তু আমি ধন্যবাদ জনাম মুখ্যমন্ত্ৰীক এটা কাৰণতে, বিষয়টো কিন্তু তেওঁ কোনো পক্ষ নোলোৱাকৈ যোৱাকালিলৈকে অন্ত্যেষ্টি শেষকৃত্য কৰিছে। গতিকে আহি থকা দিনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমান সময়লৈকে তেখেতে জনপ্ৰিয় হয়, লোকপ্ৰিয় হ'বৰ কাৰণে চেষ্টা কৰক। তেখেতে অসমৰ ৰাইজৰ আৱেগ অনুভূতি বুজিবলৈ চেষ্টা কৰক। আৰু এই জুবিন দাৰ ক্ষেত্ৰত যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি সঠিক তদন্ত যদি দিব পাৰে, তেতিয়াহ'লে অসমৰ ৰাইজে আহি থকা দিনত মাননীয় মুখ্যমন্ত্ৰীক প্ৰত্যেকটো মুহূৰ্ততে সন্মান কৰি ৰ'ব। ধন্যবাদ। বুজিবলৈ একো নাই। অসমৰ উদিত সূৰ্যটো অস্ত হৈ গ'ল, এজন যুগনায়কৰ অন্ত হ'ল। আজি আমি দেখিবলৈ পাইছোঁ অসমৰ সমস্ত ৰাইজে এইটো সন্দেহ কৰিছে যে এইটো এটা স্বাভাৱিক মৃত্যু নহয়, এটা হত্যাকাণ্ড। এই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে কিছুমান অসমৰ মুখ্যমন্ত্ৰীৰ লগত আৰু চৰকাৰৰ লগত উঠা বহা কৰা খুব গণ্য মান্য আৰু খুব ডাঙৰ মানুহ। কিন্তু আমি এই ডাঙৰ মানুহ সৰু মানুহ চিনি পাবলৈ নাই। জুবিন দা যেতিয়া নাইকিয়া গ'ল, কালি অন্ত্যেষ্টিক্ৰিয়া হোৱালৈকে আমি শান্ত হৈ থাকিলোঁ, সুকলমে দাদাৰ অন্ত্যেষ্টিক্ৰিয়া হৈ যাবলৈ দিলোঁ। কিন্তু এতিয়া আৰু মনে মনে থাকি চুপচাপ থাকি বহি থকা বিধৰ নহয়। সঞ্জীৱ নাৰায়ণ নামৰ এই মানুহজন 4 দিন হ'ল গুৱাহাটীত আত্মগোপন কৰি আছে। তেওঁক এতিয়ালৈকে আটক কৰা নাই কিয়? সমগ্ৰ অসমৰ সুধী সমাজে সন্দেহ কৰিছে জুবিন গাৰ্গৰ মৃত্যু কোনো স্বাভাৱিক মৃত্যু নহয়। কিন্তু এই সঞ্জীৱ নাৰায়ণ কাৰ শক্তিত বলিয়ান হৈ গুৱাহাটীত আত্মগোপন কৰি আছে? এজন আছামী হৈ আজি কি ধৰণে, কি কাৰণত আৰু কাৰ শক্তিত বলিয়ান হৈ পেলাই আজি মানে সংবাদমেল আয়োজন কৰিছে? গ্ৰীণ বাছৰ কেলেংকাৰী সকলোৱে জানে। মুখ্যমন্ত্ৰীৰ চাৰ্টাৰ্ড প্লেনত, মুখ্যমন্ত্ৰী হেলিকপ্টাৰত ফটো দিয়া মানুহ কাৰণে তেওঁলোকক আটক কৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যি তৎপৰতাৰে, যি যুদ্ধকালীন তৎপৰতাৰে আপুনি জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে, তাক আমি ধন্যবাদ জনাইছোঁ। কিন্তু ধন্যবাদ জনোৱাৰ লগতে এটা কথা কিন্তু স্পষ্ট কৰি দিওঁ, জুবিন গাৰ্গৰ হত্যাকাণ্ডত মৃত্যুত যিসকল মানুহ জড়িত হৈ আছে তেওঁলোকক অতি সোনকালে আটক কৰি সঞ্জীৱ নাৰায়ণৰ দৰে খুব কোটিপতি মানুহ বুলি তেওঁলোকক এৰি দিলে নহ'ব, বিখ্যাত মানুহ বুলি এৰি দিলে নহ'ব। বহিৰাগত কোনোবা বনিয়াই আমাৰ অসমৰ সম্পদক আজি হত্যা কৰিছে। বহিৰাগত কোনোবা বনিয়াই দায়িত্ব জ্ঞানহীন হৈ, এইটো কি সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ কৰে ন, সি মেনেজাৰ আছিলে জুবিন দাৰ। আজি সি ক'ত লুকাল? জুবিন দাক লৈ ব্যৱসায় কৰা এইটো শ্যামকানু, ই ক'ত লুকাল? কিন্তু এনেকে হাৰি যাবলৈ দিয়া নহ'ব। সঞ্জীৱ নাৰায়ণ, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীক অতি সোনকালে আটক কৰক। নহবা কিন্তু জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়া হৈ গ'ল, 4 দিন মনে মনে থাকিলোঁ, এতিয়া কিন্তু মনে মনে থকা নহ'ব। সংগ্ৰাম তীব্ৰতৰ হ'ব, ৰাজপথত প্ৰত্যেকজন অসমীয়া ওলাই আহিব। ইয়াৰ উদাহৰণ, ইয়াৰ প্ৰমাণ কিন্তু জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াত সেই জালুকবাৰীৰ পৰা কাহিলীপাৰালৈকে গোট খোৱা মানুহ কিন্তু প্ৰমাণ আছে। আকৌ প্ৰত্যেকজন মানুহ কিন্তু ৰাজপথত নামিবলৈ বাধ্য হৈ পৰিব। সঞ্জীৱ নাৰায়ণক
4 দিন হ'ল আজি আত্মগোপন কৰি আছে। তেওঁক আটক কৰিবলৈ কিয় সাহস হোৱা নাই? অসম পুলিচৰ সাহস হোৱা নাই? তেখেত মুখ্যমন্ত্ৰীয়ে তেখেতৰ ছোৱালীৰ বিয়াত আঙুঠি পিন্ধোৱাত চিফ জাষ্টিছ হিচাপে যায়। গ্ৰীণ বাছৰ কেলেংকাৰী কৰাৰ এজন অসমৰ চব মানুহেই জানে। তেওঁ মানে কি, তেওঁৰ মানে আপোনাৰ গাড়ীৰ শ্ব'ৰুমৰ ফিটা কাটিবলৈ মুখ্যমন্ত্ৰী যায়, সেইকাৰণে তেওঁক আটক কৰিবলৈ সাহস হোৱা নাই। আমি কিন্তু কিবা কৰিলে পুলিচে নিজাববীয়াকে কেছ ৰেজিষ্টাৰ কৰি পিনি আটক কৰে। সঞ্জীৱ নাৰায়ণ আটক হ'বই লাগিব, জুবিন দাৰ হত্যাকাৰীয়ে ন্যায় পাবই লাগিব, অন্যথা বীৰ লাচিত অসমে কিন্তু সমগ্ৰ অসম অচল কৰি দিম। এয়া কিন্তু আমাৰ শেষ আৰু শেষ কথা। জয় অসম, জয় জুবিন দা। শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট কি আছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলত ব্লেকলিষ্ট কৰিছে। নৰ্থ ইষ্ট কিবা বুলি নাম দি পিনে আকৌ কৰিব। এতিয়া আহিবলগীয়ানো কি এনেকুৱা অনুষ্ঠান আছে বোলে অসমত পাতিবলৈ বোলে, য'ত বোলে শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰাৰ কাৰণে লোকচান হ'ব। শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰি মুখ্যমন্ত্ৰীৰ প্ৰাইভেট হেলিকপ্টাৰত তেওঁৰ ফটো, মুখ্যমন্ত্ৰীৰ প্ৰাইভেট পাৰ্টিত তেওঁৰ ফটো, মুখ্যমন্ত্ৰীৰ কি ঘনিষ্ঠ হোৱাৰ কাৰণে তেওঁক আটক কৰিবলৈ কোনোবাই ভয় খাইছে নেকি? আমি এতিয়াও আইন শৃংখলাৰ ওপৰত বিশ্বাস ৰাখি আছো, বিশ্বাসী মানুহ। গতিকে এতিয়াও আমি পুনৰবাৰ সজোৰে দাবী কৰিছো, সঞ্জীৱ নাৰায়ণ, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু সেই মানে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ প্ৰত্যেককে টেটুত ধৰিছো চৰাই আনক। কিন্তু এই ন্যায় নাপাব লাগিলে, জুবিন দাৰ মৃত্যুৰ যদি উচিত তদন্ত নহয়, ৰাইজে যদি গম নাপায়, তেতিয়াহ'লে কিন্তু পুনৰবাৰ কৈ দিওঁ সমগ্ৰ অসম কিন্তু অচল হৈ পৰিব। এয়া আমি চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে অনুৰোধো কৰিছো, দাবীও জনাইছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, যি যুদ্ধকালীন তৎপৰতাৰে আপুনি জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰিলে, আমি তাক শ্ৰদ্ধা জনাইছো, তাক ধন্যবাদ জনাইছো। কিন্তু ইয়াৰ লগতে আমি পুনৰবাৰ সোঁৱৰাই দিছো, জুবিন দাৰ এই মৃত্যু স্বাভাৱিক নহয়, অস্বাভাৱিক। এয়া সুপৰিকল্পিত এটা হত্যাকাণ্ড। এই হত্যাকাণ্ডৰ উচিত বিচাৰ হ'ব লাগিব, উচিত তদন্ত হ'ব লাগিব। অন্যথা আৰু ক'বলৈ বাকী থাকিলে নেকি? জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াত হোৱা মানুহখিনি যদি আকৌ অসমৰ ৰাজপথত নামিবলৈ হয়, কেনেকুৱা এটা পৰিস্থিতি হ'ব, সেয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালকৈ জানে। গতিকে ইয়াকে কৈ আমি পুনৰবাৰ এই সংগ্ৰামৰ পাতনি মেলিছো। এই সংগ্ৰাম তেতিয়ালৈকে স্তব্ধ নহ'ব, যেতিয়ালৈকে জুবিন দাৰ মৃত্যুৱে ন্যায় নাপায়। Stay informed, stay ahead. News NE 365.